শিৱসাগৰত পলিটেকনিকৰ অংশকালীন প্ৰবক্তাসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ। শিৱসাগৰত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। ৰাজ্যৰ পলিটেকনিক মহাবিদ্যালয়সমূহৰ অংশকালীন প্ৰবক্তাসকলক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্তক চৰম বিৰোধিতা কৰে সংগঠনটোৱে আৰু সংগঠনটোৰ সদস্য আজি ৰাজপথলৈ ওলাই আহে। প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিৰুদ্ধে তীব্ৰ শ্লোগান দিয়ে। ৰণোজ পেগু মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে প্ৰতিবাদস্থলী। প্ৰতিবাদকাৰীসকলে দাবী কৰে যে অংশকালীন প্ৰবক্তাসকলৰ চাকৰি অতি শীঘ্ৰেই পুনৰ সংস্থাপন কৰি নিয়মীয়াকৰণ কৰিব লাগিব বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই শিৱসাগৰৰ পথত জয় আই অসম, পলিটেকনিক শিক্ষকসকলৰ চাকৰি ঘূৰাই দিবই লাগিব আৰু ৰণোজ পেগুৱে পদত্যাগ কৰক আদি শ্লোগান দি বিক্ষোভ প্ৰদৰ্শন কৰে। সংগঠনটোৱে চৰকাৰৰ সিদ্ধান্তক সম্পূৰ্ণ জনবিৰোধী বুলি অভিহিত কৰি কয় যে যদি অতি শীঘ্ৰেই সমস্যাসমূহ সমাধান নকৰে তেন্তে বৃহত্তৰ আন্দোলন সংগঠিত কৰা হ'ব। চাওক, আচলতে চৰকাৰখনে নিবনুৱা সমস্যা সমাধানলৈ সম্পূৰ্ণৰূপে পিঠি দিছে। তেওঁলোকে যি দুৰ্নীতি আৰু স্বচ্ছভাৱে তেওঁলোকে নিবনুৱা সমস্যা সমাধানৰ কথা তেওঁলোকে বাৰম্বাৰ কৈ আহিছে, কিন্তু আমি দেখিবলৈ পালোঁ প্ৰকৃতাৰ্থত সেয়া সম্পূৰ্ণ এটা ভুৱা কথা তেওঁলোকে কৈ আহিছে। আমি দেখিবলৈ পালোঁ যিসকল পলিটেকনিকৰ অধ্যাপকে দীৰ্ঘদিন ধৰি তেওঁলোকে চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি পাঠদান কৰি আহিছিলে, সেই শিক্ষকসকলক তেওঁলোকৰ যি প্ৰাপ্য অৰ্থাৎ তেওঁলোকৰ চাকৰি যি নিয়মীয়াকৰণ কৰিব লাগে সেই কথাটো দীৰ্ঘদিনৰ পৰা তেওঁলোকে দাবী উত্থাপন কৰি আহিছিলে। কিন্তু এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বা শিক্ষামন্ত্ৰীজনে কিন্তু তেওঁলোকৰ দাবীবিলাকৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে। তাৰ ফলত শেহতীয়াভাৱে যিসকল পলিটেকনিকৰ শিক্ষকে তেওঁলোকে প্ৰতিবাদ কৰিছিলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কাৰণে, তেওঁলোকক কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই হিটলাৰী চৰকাৰখনে তেওঁলোকক চাকৰি নিয়মীয়াকৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকক কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত কৰা আমি দেখিবলৈ পালোঁ। গতিকে আমি দাবী উত্থাপন কৰিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই শিক্ষকসকলক অতি শীঘ্ৰে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰি তেওঁলোকক ঘূৰাই দিব লাগে। সৌদিনাখন যি আচলতে ঘটনা সংঘটিত হ'ল, চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে আচলতে আটাইকেইজন শিক্ষককে যেনেধৰণে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে, চাকৰিৰ পৰা উলিয়াই দিলে, আচলতে এই কথা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। যদি এই চাকৰি যদি অবৈধ হৈ আছিল, এই চাকৰি যদি তেওঁলোকৰ যদি পাৰ্মানেণ্ট নহৈছিলে তেন্তে কিয় নিযুক্তি দিছিলে তেওঁলোকক? আৰু নিযুক্তি দিয়াৰ পিছত তেওঁলোকে কি কৰিছে, তেওঁলোকৰ যিসমূহ অৰিজিনেল চাৰ্টিফিকেট আছিলে সেই চাৰ্টিফিকেটখিনি লৈ ল'লে, চৰকাৰে লৈ লৈছিলে বা ডিপাৰ্টমেণ্টে লৈ লৈছিলে। তাৰপিছত কি হৈছে কি তেওঁলোকৰ যি চাকৰি এপ্লাই বয়স আছিলে সেই বয়সটো পাৰ হৈ গ'ল। এতিয়া 7-8 বছৰ দিন তেওঁলোকে তাত চাকৰি কৰিলে। যদি তেওঁলোকে যদি শিক্ষাগত অৰ্হতা নাছিলে, তেওঁলোকে যদি চাকৰি কৰা যোগ্য নহৈছিলে তেন্তে কিয় নিযুক্তি দিছিলে? শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ টাইম 3।